विद्यावन्तं यशस्वन्तं लक्ष्मीयन्तं जनम गुरु रूपम देहि जयं देहि यशु जेहि त्रिशु जेहि। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টছৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই সিংহ ৰাশিৰ ৰাশিফলটো দি দিম। অক্টোবৰ মাহটো আপোনালোকৰ কেনে যাব প্ৰত্যেক মাহে মই দি থাকোঁ। যিসকলে আগতে চাইছে তেওঁলোকে গম পাব। বৰ্তমান যেহেতু শৰৎকাল, শাৰদীয় পূজা পাৰ্বণ গোটেইখিনি আছে। যদি আমি চাওঁ সিংহ ৰাশিৰ যোৱা 2 মাহ ধৰি বহুত ভাল যোৱা নাই, সৰু সুৰা কিছু অশুভ আছিলে। বৰ্তমান যদি আমি চাওঁ অক্টোবৰ মাহটো শুভ বুলি ক'ব পাৰি। ছেপ্টেম্বৰৰ 17 তাৰিখৰ পৰা কিছু শুভ ফল লাভ কৰি আছে, তাৰ আগত কিন্তু কিছু অশুভ আছিলে। গতিকে আমি সিংহ ৰাশিৰ ৰাশিতে বহি আছে চন্দ্ৰ, আপোনাৰ ধনস্থানত বহি আছে বৰ্তমান ৰবি, বুধ আৰু কেতু। যিহেতু তৃতীয়ত বহি আছে শুক্ৰ স্বগৃহী। আৰু যদি চাওঁ আমাৰ যদি সপ্তমত বহি আছে শুক্ৰ, শনি, সপ্তমত শনি বহি আছে, অষ্টমত বহি আছে ৰাহু, দশমত বহি আছে বৃহস্পতি, একাদশত বহি আছে মংগল। এনেকৈ আপোনাৰ গোটেই ৰাশিফলটো আৰম্ভ হৈছে। গতিকে আমি যদি চাওঁ আপোনাৰ ৰাশিতে বহি আছে যিহেতু চন্দ্ৰ যেতিয়া ৰাশিত বহি থাকে তেতিয়া কিন্তু শুভ ফলে প্ৰদান কৰে। গতিকে বেমাৰ আজাৰৰ যুগবিলাক কমিব আপোনালোকৰ যদি কিছু বেমাৰ আজাৰ হৈ আছে। ধনস্থানত আপোনাৰ বুধ, ৰবি, কেতু আছে। টকা পইচা ক্ষেত্ৰত অহাটো বহুত চান্স আছে, আহিব। কেতুৰ কাৰণে সৰু সুৰা খৰচো হ'ব, আৰু সৰু সুৰা খৰচ হ'লেও সেই টকা পইচাটো হিচাপটো অকণমান নিমিলিব, হিচাপত অকণমান খেলি মেলি হ'ব পাৰে। যিহেতু কেতুৰ যদি থাকে টকা পইচা অলপ নাগ হয়, তেতিয়া সেই টকা পইচাটো আৰু ঘূৰি অহা চান্সটো বহুত কম থাকে। সেইকাৰণে যোৱা পইচা ঘূৰি অহা টান হ'ব। কিন্তু যিহেতু বুধায়িত্ব যুগ চলি আছে আপোনাৰ নিজৰ ধনস্থানত, আৰু বুধ হৈছে তুংগ, ৰবিও বহি আছে তুংগৰ কাৰণে আপোনাৰ কিন্তু হায়েষ্ট টকা পইচা আহিব এই মাহটো। অক্টোবৰৰ যিহেতু 17 তাৰিখলৈকে টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। আপোনালোকে যিকোনো কাম কৰক, আচলতে বহি থাকিলে টকা পইচা নাহে। যিকোনো কাম কৰিলে ছাকচেছ হ'ব। যিকোনো কামত, মাটি বাৰী কামেই হওক, যিকোনো ফ্লেট কাম হওক বা ঘৰ বনোৱা কাম হওক, যিসকলে কাম কৰে, সৰু সুৰা চাকৰি কৰে, ডাঙৰ চাকৰি কৰে, তেওঁলোকৰ কিন্তু টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। ইনকাম কৰিব পাৰিব, বেপাৰ বাণিজ্য এইবিলাকতো কিন্তু ইনকাম কৰিব পাৰিব আপোনালোকে। যদি আমি চাওঁ তৃতীয়ত বহি আছে শুক্ৰ, ভাতৃস্থান। শুক্ৰ বহি আছে নিজৰ ঘৰত। গতিকে নিজৰ ঘৰত যেতিয়া শুক্ৰ বহি থাকে অতি শুভ ফল প্ৰদান কৰে। ভাতৃস্থানত বহি থকাৰ কাৰণে ভাতৃৰ ফালৰ পৰা আপোনালোকে আয়, ইনকাম এনেকুৱা সহায় পাব। যিসকলে বাহিৰত কাম কৰে তেওঁলোকেও কিন্তু ভাতৃ সহায় লাভ কৰিব। আৰু ধনৰ কাৰণেও শুভ বুলি ক'ব পাৰি। আৰু যদি আমি গাড়ী ঘোঁৰাৰ যোগ দেখা যায় আপোনালোকৰ সিংহ ৰাশিৰ, গতিকে শুক্ৰ থকাৰ কাৰণে অতি শুভ। আপোনালোকে যিকোনো এটা প্লেনিং কৰিব পাৰে কাম কৰাৰ কাৰণে। এই প্লেনিং কৰিলে কিন্তু ছাকচেছ হ'ব। যিহেতু তৃতীয় হৈছে আপোনালোকৰ প্লেনিঙৰ ঘৰ। আমি যদি কিবা এটা প্লেনিং কৰোঁ তেতিয়া শুভ ফল লাভ কৰিব পাৰিম। যদি আমি চাওঁ চতুৰ্থ বন্ধুস্থান বা মাতৃস্থান বা প্ৰাইমেৰী শিক্ষা, অধিপতি হৈছে মংগল। যদি মংগল থাকিল একাদশত, তৃতীয় ষষ্ঠ একাদশত যদি মংগল থাকে তেতিয়া কিন্তু শুভ ফলে লাভ কৰে। গতিকে মাতৃ অতি শুভ, আৰু বন্ধুস্থান বুলি ক'লে অতি শুভ। যদি আমি চাওঁ উচ্চ শিক্ষাৰ অধিপতি হৈছে বৃহস্পতি থাকিল দশমত। যদি দশমত বৃহস্পতি থাকে, বৃহস্পতিয়ে কিন্তু কৰ্মত কিছু খেলি মেলি লগাই অলপ হ'লেও। আৰু যদি আমি চাওঁ উচ্চ শিক্ষাৰ কাৰণে অশুভ, যদিও দশমত আছে কিন্তু কৰ্মৰ কাৰণে অকণমান খেলি মেলি লগাব পাৰে। বৃহস্পতিৰ প্ৰতিকাৰ কৰিব আপোনালোকে। যদি আমি চাওঁ আপোনালোকৰ যিহেতু সপ্তমত শনি বহি আছে, শনিয়ে কিন্তু আপোনালোকক কিছু বাধা বিঘিনি দিব পাৰে। যদিও শনি নিজৰ ঘৰ, তথাপিও কিন্তু আপোনালোকৰ ৰাশিৰ অধিপতি ৰবিৰ শত্ৰু। যেতিয়া ৰবিৰ শত্ৰু, আপোনালোকে ৰবিবাৰকেইটাত নিৰামিষ খাব পাৰিলে। ৰবিবাৰে সূৰ্য প্ৰণাম কৰিব। আৰু শনি যিহেতু সপ্তম শনি বাধা দিয়ে, খৰা বুলি কৈছে, আচলতে ভৰি খৰা নহয়, কিন্তু কামবিলাকত বাধা বিঘিনি আহি থাকে। প্ৰথমবাৰত ছাকচেছ নহয়। কিন্তু শনিৰ নাম যদি আপুনি লয়, যিকোনো কামত যোৱাৰ আগত এবাৰ শনিৰ নাম ল'ব, যাতে মোক ছাকচেছ কৰি দিয়ক কামটোত, তেতিয়া কিন্তু যিকোনো কামত আগবাঢ়িব পাৰিব। যিহেতু শনি ৰবিৰ শত্ৰু,
তথাপিও আপোনালোকে কিন্তু নাম ল'লে কিন্তু আপোনালোকৰ কামখিনি হ'ব। যদি চাওঁ আমি অষ্টমত ৰাহু বহি আছে, গতিকে ৰাহুৰ কাৰণে সৰু সুৰা পেটৰ অসুখ, পেটৰ বিষ, পেটৰ বেমাৰ হ'ব পাৰে। বহুত ভয় খাবলগীয়া নাই। অধিপতি বৃহস্পতি, বৃহস্পতি আপোনালোকক ধুনীয়াকৈ আগবঢ়াই নিব, ভাল কৰিব। যদি চাওঁ আমি নৱম ভাগ্যাধিপতি হৈছে মংগল, একাদশত থকাৰ কাৰণে আপোনালোকৰ ভাগ্য অতি শুভ, কৰ্মত শুভ, ভাগ্যটোত অতি শুভ। যিসকলে দূৰ দূৰান্তৰত চাকৰি কৰি আছে তেওঁলোকৰ অতি শুভ। যিসকলে মাটি বাৰীৰ কাম কৰিব ইচ্ছা কৰে, প্ৰপাৰ্টি কিনিব পাৰে ইচ্ছা কৰিলে সময় আছে। যিহেতু দুৰ্গা পূজা, আপোনালোকে পাৰিলে দুৰ্গা পূজাত পূজা কৰিলেও আৰু এটা ভাল নিয়ম আছে। যিসকলৰ কিছু অশুভ চলি আছে বুলি ভাবে তেওঁলোকে এটা কাম কৰিব, 4 চৰণ বুলি কৈছে। যিসকলে নৱৰাত্ৰি পালন কৰে তেওঁলোকৰ কাৰণে অতি শুভ বুলি ক'ব পাৰি। নৱৰাত্ৰি পালন কৰিলে দুৰ্গাৰ আশীৰ্বাদ পায়। গতিকে আমি যদি চাওঁ, যিহেতু আপোনাৰ অষ্টমত ৰাহু বহি আছে, পাৰিলে নৱৰাত্ৰি পালন কৰিব। আৰু যিসকলে পালন নকৰে, যিহেতু সময় নাথাকে বহুতৰ, তেওঁলোকে এটা কাম কৰিব পাৰে, সেই 9 দিন নিৰামিষ খাব পাৰে। মই যিটো 4 চৰণৰ কথা ক'লোঁ, আপোনালোকে 3 তাৰিখে অক্টোবৰ 3 তাৰিখে ৰাতিপুৱা শুই উঠিব 1 চৰণ, সোনকালে গা ধুব 2 চৰণ। আপোনালোকে এটা কাম কৰিব, গোমধান বা জপ ধান লৈ আহিব অকণমান। যদি মন্দিৰ আছে মন্দিৰৰ কাষতে টাবত সেই জপ ধানখিনি ৰুই দিব। 3 চৰণ, 4 চৰণ হৈছে আপুনি যেতিয়া এই গোমধানখিনি গজিব, আপুনি চাব যে অষ্টমী বা নৱমীত গজি দীঘল দীঘল হ'ব। দশমীৰ দিনা ৰাতিপুৱা ধুনীয়াকৈ উঠাই বগা কাপোৰ এখনত ধুনীয়াকৈ মেৰিয়াই লৈ আপোনাৰ বাকচ বা গড্ৰেজ ভাল ঠাইত ধুনীয়াকৈ মেৰিয়াই থৈ দিব। গোটেই বছৰটোৰ কাৰণে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত কোনো অভাৱ নহয়। গতিকে এইটো এটা ভাল দিন। আৰু যিহেতু অষ্টমত ৰাহু থকাৰ কাৰণে আপোনালোকৰ এটা কাম কৰিব পাৰে, অতি সহজ। যিহেতু বৰ্তমান পিতৃপক্ষ চলি আছে, অমাৱস্যাৰ দিনা আপোনালোকে, যিহেতু ৰবিৰ হৈছে ব্ৰাহ্মণ বুলি কোৱা হয়, ব্ৰাহ্মণ ভোজন ৰবিৰ প্ৰতিকাৰ, গতিকে ব্ৰাহ্মণক ভোজন কৰিব পাৰে বা ভোজনী দান দিব পাৰে। আৰু যেতিয়া ব্ৰাহ্মণে সেই ভোজনী গ্ৰহণ কৰিব, তেতিয়া আপোনালোকৰ পিতৃপক্ষৰ আপোনাৰ পিতৃৰ পিতৃ, যিহেতু যিসকলৰ মৃত্যু হৈছে, ককাৰ দেউতাক, আজু ককা মৃত্যু হৈছে, সেই মৃত্যুবৰণ কৰা যিজনীত জন্ম লাভ কৰিছে তাৰ পৰাই আপোনালোকক আশীৰ্বাদ দিব। সেই আশীৰ্বাদ মৰ্মে আপোনালোকৰ কিন্তু অতি শুভ হ'ব, উন্নতি হ'ব। গতিকে এইখিনি কৰিব পাৰে আপোনালোকে। মই ৰাশিফলৰ মাজতে কৰিছোঁ প্ৰতিকাৰখিনি। আৰু যদি আমি চাওঁ, দশমত বৃহস্পতি বহি আছে। বৃহস্পতি দশমত থাকিলে বৰ্তমান গছৰ ফল হিচাপে বৃহস্পতি ভাল ফল প্ৰদান নকৰে, কৰ্মত কিছু খেলি মেলি কৰে। কৰ্মত যদি বৃহস্পতি বহি আছে, বৃহস্পতিৰ কাৰণে গুৰু প্ৰমাণ কৰিব। গুৰু প্ৰণাম কৰিলে আপোনালোকে ভাল ফল লাভ কৰিব। একাদশত মংগল বহি আছে, গতিকে মংগলে ভাল ফলে প্ৰদান কৰিব, অতি শুভ। মংগলৰ কাৰণে আপোনালোকে মাটি বাৰীৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। আৰু দোকান বজাৰ যদি আপোনালোকে দিব ইচ্ছা কৰে, যিকোনো দোকান, লোহা ঢাকা, তামা ঢাকা বা গ্ৰিলৰ দোকান, এনেকুৱা দোকান, আৰু মংগল যিহেতু বুধৰ ঘৰত আছে, সৰু ল'ৰা ছোৱালীৰ খেলনা দোকান এইবিলাক যে আছে, তেতিয়া কিন্তু দিলেও শুভ ফল লাভ কৰিব। যদি আমি চাওঁ, আপোনালোকে এটা কাম কৰিব পাৰে, যিসকলৰ বেমাৰ আজাৰ হৈ আছে, ভাল পোৱা নাই, তেওঁলোকে পূৰ্ণিমাৰ দিনা ৰাতি পায়স অকণমান বনায় বা মিঠা বস্তু বনায়, সেই পূৰ্ণিমাৰ জোনটোত পৰাকৈ অকণমান থৈ দিব। থৈ দি সেই পায়স ৰাতিপুৱা ধুনীয়াকৈ হাতত লৈ ভগৱানৰ নাম লৈ, চন্দ্ৰৰ নাম লৈ আপোনালোকে ভক্ষণ কৰিব। অমৃত তুল্য, যিটো অমৃত হয় বুলি কৈছে, শৰৎকালৰ পূৰ্ণিমাত যদি খাদ্য ধুনীয়াকৈ এই পূৰ্ণিমাত দেখা পায়, অমৃত হয় বুলি কোৱা হৈছে, বহুত আগৰ পৰা এইটো চলি আছে। গতিকে সেই অমৃত পান কৰিলে আপোনালোকৰ কিন্তু বেমাৰ আজাৰ ভাল হ'ব, 100% ভাল হ'ব। গতিকে সেইটো এটা ভাল প্ৰতিকাৰ। আৰু যিসকলৰ টকা পইচাৰ ক্ষেত্ৰত বৰ্তমান অভাৱ চলি আছে, তেওঁলোকে অক্টোবৰ 30 তাৰিখে যিহেতু ধনন্তৰী পূজা আৰু কুবেৰ পূজা, গতিকে অক্টোবৰ 30 তাৰিখে পাৰিলে সোণ, ৰূপ, তামা কিনিব পাৰে। আৰু নোৱাৰিলে সৰু সুৰা বাচন বৰ্তনো কিনিব পাৰে। যি পাৰে কিনি উঠি আপোনালোকে ধনন্তৰীৰ নাম ল'ব। ওম ধনন্তৰী দেৱাই নম 108 বাৰ পাৰিলে ল'ব, নোৱাৰিলে কমকৈ হ'লেও ল'ব পাৰে। আৰু আপোনালোকে কুবেৰৰ নাম ল'ব, যিহেতু সেইদিনা কুবেৰৰ দিন। আৰু কুবেৰৰ নাম যদি লয়, ওম কুবেৰাই নম 108 বাৰ কৰি ল'ব পাৰে বা কমকৈ ল'ব পাৰে। তেতিয়াও কিন্তু টকা পইচাৰ ক্ষেত্ৰত গোটেই বছৰটো আপোনালোকে ভাল ফল লাভ কৰিব। অক্টোবৰৰ 30 তাৰিখ আৰু অক্টোবৰৰ 31 তাৰিখে যিহেতু চতুৰ্দশী, সিদিনা আপোনালোকে কিন্তু
অলপ সৰু সুৰা পালন কৰিব পাৰে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। মই গোটেই সৰু সুৰা প্ৰতিকাৰবিলাক কৈ দিছোঁ, যদিও গ্ৰহৰ প্ৰতিকাৰ নহয়, তথাপি কিন্তু ভাল প্ৰতিকাৰ, যিহেতু শৰৎকাল, দুৰ্গা পূজা, কালী পূজা, দেৱালী, এইটো এইবিলাক গোটেইখিনি আছে। আপোনালোকে কিন্তু ভাল ফল লাভ কৰিব এইবিলাকত। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে নিশ্চয় সুধিব পাৰে। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। ধন্যবাদ।